ক'লে যে আমি ৰাহত হস্পিটেলত এটা প্ৰগ্ৰাম কৰিব বিচাৰিছোঁ, যিহেতু ব্ৰেষ্ট ফিডিং উইক চলি আছে 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে। মই ক'লোঁ এটা কাম কৰিব পাৰে। তাৰপিছত ক'লে আমাৰ অসুবিধা নাই, বাহিৰত লৈ গ'লেও। তেনেকৈ আমাৰ আৰম্ভ হ'ল। তাৰপিছত মই ক'লোঁ যে বোলে বাহিৰত তেওঁলোকে মানে বাহিৰত নিয়াৰ কাৰণে আমি অডিটৰিয়াম বেলেগ ওচৰত আৰু নাই ৰাহত হস্পিটেল কৰাৰ কাৰণে। কাৰণ বহুত মানুহৰ ধাৰণা আছে যে কেঁচুৱা জন্ম হোৱাৰ লগে লগে মৌজোল দিব লাগে, মৌজোল কিনি আনে। এতিয়াও মই নাৰ্ছিং হোমত গ'লে কিমান মৌজোল পাওঁ। এদিনাখনতো আমাৰ ৰাহত হস্পিটেলত এনেকুৱা হৈছে, মই যোৱাৰ লগে লগে মানুহ এজনীয়ে কিবা এটা লুকাই আছে, এনেকৈ লুকাই আছে। তাৰপিছত মই পটককৈ বোলে চাওঁ কি। তাৰপিছত তাতে কিবা ব্লেড নে কিবা এটা থৈ দিছিল, হাতো কাটি গ'ল মোৰ। তাৰপিছত মৌজোলেই ওলায়। মৌজোলটো বহুত বেয়া। প্ৰথমতে কেঁচুৱা জন্ম হ'লে মাকৰ গাখীৰটো দিব লাগে। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ, মই যে কথাখিনি কৈ আছোঁ গোটেইখিনি কথা তোমালোকে শুনিবা, কাৰণ গোটেইখিনি ছোৱালীয়ে মোৰ লগত জড়িত। ইয়াৰ এটাই কমপ্লেইন, গাখীৰ নাই, নাৰ্ছজনীয়ে অহা নাই, গোটেই ৰাতি কেঁচুৱা কান্দিছে, এবাৰো চাব নাহিলে, সদায় কমপ্লেইন। মানে চব নাৰ্ছিংহোমতে একেই। এতিয়া আজিৰ ডেটতো আমাৰ ৰাহতত 301ত, গোহাঁই নাৰ্ছিং হোমত 303ত, এনেকৈ মানে মোৰ চকুৰ আগতে ভাহি আছে। ৰাতি ছাৰ্জনজনক আহি পেলাই কমপ্লেইন কৰে, গাখীৰ নাই। ব্ৰেষ্ট ফিডিং উইকটো আৰম্ভ কৰিলে তাৰ পৰাই। আমাৰ ইয়াতে মেইন ইছ্যুটোৱে হ'ল যে আমি প্ৰমোট কৰিব লাগে ব্ৰেষ্ট ফিডিং। আৰু হ'ব, আমি এই ব্ৰেষ্ট ফিডিঙৰ ওপৰতে মই সৰু কেইটামান শ্লাইডো লৈ আহিছোঁ। থুলমূলকৈ মানে প্ৰেক্টিকেল লাইফত আমি কি প্ৰব্লেম পাই আছোঁ কৈ আমি এইটো শ্লাইডটো আৰম্ভ কৰিম। তো প্ৰথম কথাটো হ'ল, মাকৰ গাখীৰটো টিপিলে কেতিয়াও নোলায়। যেতিয়া গাখীৰটো নাই বুলি কয়, তেতিয়া প্ৰথম কথাটো মই মানুহখিনিক সোধোঁ যে গাখীৰটো যে নাই আপুনি কেনেকৈ গম পালে? কয় না আমি টিপিলোঁ। কাৰণ টিপিলে কেনেকৈ ওলাব? কলষ্ট্ৰাম যিটো ওলায়, এসপ্তাহলৈকে যিটো গাখীৰ ওলায় সেইটোক আমি কলষ্ট্ৰাম বুলি কওঁ। আৰু কলষ্ট্ৰামটো একদম ঠিক মানে অকণমান ডাঠ, এইটো টিপিলে নোলায়, এইটো চুপিব লাগিব। তেতিয়া মই মানুহকেইজনীক সোধোঁ যে আপোনাক কেনেকৈ গম পালে? কয় বাচ্ছাটো কান্দি থাকে। মই কৈছোঁ বাচ্ছাটোতো কান্দিবই, কাৰণ বাচ্ছাই কথা ক'ব নোৱাৰে নহয়। তাৰ পায়খানা লাগিলে কান্দিব, পেট বিষালে কান্দিব, পেচাব লাগিলে কান্দিব, পায়খানাটো গাত লাগি থাকিলে কান্দিব, গৰম লাগিলে কান্দিব, ঠাণ্ডা লাগিলে কান্দিব। তেতিয়া মই সোধোঁ যে কেঁচুৱাটোৱে কৈছে নেকি যে বোলে মোৰ ভোক লাগিছে, মই গাখীৰ পোৱা নাই সেইকাৰণে কান্দিছোঁ? যে নাই ছাৰ সেইটো নহয়, কিন্তু গাখীৰ টিপিলে ওলোৱা নাই। টিপিলে কলষ্ট্ৰাম নোলায়েই। কলষ্ট্ৰামটো এনেকুৱা, এইটো টিপিলে নোলায়, এইটো চুপিব লাগিব। তেতিয়া মই মানুহকেইটাক সোধোঁ যে এইটো পৃথিৱীত সেই বাচ্ছাটোৰ বাহিৰে বেলেগে চুপিব পৰা ক্ষমতা নাই, সেই বাচ্ছাটোৱে চুপিব লাগিব। গতিকে আপোনালোকে যিমান চুপাব সিমান গাখীৰটো নামিব। তাৰমানে কেঁচুৱাটোৱে যিমান চুপিব সিমান গাখীৰটো তললৈকে নামিব আৰু গাখীৰটো ওলাই আহিব। মানে গাখীৰ প্ৰডাকশ্যন এণ্ড চিক্ৰেশ্যন দুইটা। এটা হ'ল কেঁচুৱাটো চুপাৰ লগে লগে তাতে গাখীৰ মানে সৃষ্টি হয়, উৎপন্ন হয়, আৰু সেই গাখীৰটো ওলাইও আহে। সেই দুইটা বস্তু, মাকৰ গাখীৰটো ওলোৱা আৰু হোৱা দুইটা বস্তু কেঁচুৱাটোৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু কেঁচুৱাটোক যদি আমি চাক নকৰাই পাউডাৰ গাখীৰ, টেমাৰ গাখীৰ খুৱাই পেট ভৰাই থৈ দিওঁ, তেতিয়া চাকেই নকৰিব। ভৰা পেটত গাখীৰটো নুচুপিলে গাখীৰ আৰু নোলাব। কথাটো তেনেকুৱা। আৰু ছেকেণ্ড কথাটো হ'ল, অলপ আগতে মঞ্জুল দাই কৈছে, গাখীৰ ওলোৱা নোলোৱা গোটেইখিনি চাইক'লজিকেল গোটেইখিনি। মাকে যদি মনতে ভাবি লয় যে কেঁচুৱাৰ গাখীৰ পেট ভৰা নাই, গাখীৰ ওলোৱা নাই, কান্দি আছে, গাখীৰ নোলায়। মাকে যদি এইটো ভাবি লয় যে যি হওক নহওক মই কেঁচুৱাক বুকুৰ গাখীৰেই খুৱাম, বেলেগ একো নিদিওঁ, আৰু গাখীৰ যে আমাকোতো গাখীৰ খুৱাই ডাঙৰ কৰিছে, আমি এইখিনি দিয়ে হ'ব, সেইখিনি যদি মনত এবাৰ ভাবি লয় তেতিয়া একো প্ৰব্লেম নাই। কাৰণ এটা কথাই থুলমূলকৈ, গাখীৰ ওলোৱা যিটো ৰাস্তা, যিটো হৰমনেল প্ৰচেছ আৰু কেঁচুৱা জন্ম হোৱা দুয়োটা একেই। গতিকে এনেকুৱা নহয় যে বাচ্ছাৰ যদি গাখীৰ জন্ম হৈছে গাখীৰ ওলাবই, আৰু যিখিনি ওলাব সেইখিনি এনাফ। গাখীৰটো এনেকুৱা, মানে কেঁচুৱা এটা যেতিয়া জন্ম হয় তাৰ লিভাৰ যিটো থাকে, আমাৰ লিভাৰত খাদ্য থাকে গ্লাইক'জেন বুলি। তো সেই গ্লাইক'জেন যিটো ষ্ট'ৰেজ 3 দিনমানলৈকে এটোপাল গাখীৰ যদি কেঁচুৱাটো নাপায় তথাপি মেনেজ হৈ যায়, চলি যায়, সেইখিনি দি পেলাই চলাই দিব পাৰে। গতিকে গাখীৰ নাই ওলোৱা, টিপুতে ওলোৱা নাই, কিছুমানে মোক ফোন কৰে ছাৰ একদম 1 টোপালো গাখীৰ ওলোৱা নাই, তথাপি আমি মানুহকেইজনীক বুজাব লাগে, চুপাই থাকিব লাগে। কাৰণ আমি পাউডাৰ গাখীৰটো দিয়াৰ লগে লগে
সেইটো বহুত ক্ষতি কৰে সেইটোৰ পৰা মেল নিউট্ৰিশ্যন হয় এনিমিয়া হয় আৰু বহুত ধৰণৰ পেট ফুলি যায় চেপচিছ হোৱাৰ চান্স থাকে অভ্যাসটো বেয়া হয় সদায় গাখীৰটো খুৱাওঁতে যিটো বাতি আৰু চামুচত খুৱাই হাতেদি ইমান বেয়াকৈ ধৰে কিছুমানটো মই এনেকুৱাও পাইছোঁ আমাৰ ইয়াতে লুংগিটো যিটো আছে লুংগি এনেকৈ ফালি লয় ফালি বাতিত এনেকৈ ভিজাই লয় ভিজাই কেঁচুৱাটো কান্দি থাকে তাতে মুখত এনেকৈ চেপি চেপি দিয়ে ইমান লেতেৰা কিমান দিন গালি পাৰিছোঁ মই কৈছোঁ এইটো কাৰণে কি মই বাচ্ছা ডাক্তৰ হৈ আপোনালোকক শিকাব লাগিব নেকি সেইটো আপোনালোকে নাজানে যে এইটো বেয়া কাম কৰি আছে তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ প্ৰব্লেম হয় তো এতিয়া মেইন কথাটো হ'ল আমি একেবাৰে শেষ পৰ্যন্ত মানুহখিনিক বুজাব লাগিব যে মাকৰ গাখীৰটো এক্সক্লুচিভলি মাকৰ গাখীৰ দিব লাগে আৰু মাকৰ গাখীৰৰ বাহিৰে বেলেগ কোনো বস্তু দিব নালাগে মাকৰ গাখীৰৰ পৰা কি কি বেনিফিট হয় নহয় সেইখিনি মই শ্লাইডত অতি সোনকালে কৈ দিম মই মাদাৰ্ছ মিল্ক ফৰ দ্য বেষ্ট বেবি ব্ৰেষ্ট ফিডিং চেৰিজ দ্য অহা নাই নেকি নহয় স্ক্ৰীণত দিয়াও নাই মই এইটো আছে এই কোনোবা এজন আহকচোন এইটো দিলে হ'ল আহিছেনে আহিছে বেনিফিট অফ ব্ৰেষ্ট ফিডিং ফৰ বেবিজ breastfeeding is the natural way of providing your babies with the nutrients they need for the healthy growing and development. Some of the components of breast milk also help protect your baby against some common childhood illness and infections. তাতে এইটোই কৈছে যে ব্ৰেষ্টফিডিঙত কিছুমান নিউট্ৰিয়েণ্ট থাকে সেইবোৰে কিছুমান বেমাৰৰ পৰা ইনফেকশ্যনৰ পৰা বেবিটোক ৰক্ষা কৰে ইয়াতে দেখাই দিছে Breast milk provides all nutrients, carbohydrate, protein, fats, vitamins and minerals in the right proportion for the growth and development of the baby. মানে ইয়াতে এইটোই কৈছে যে ব্ৰেষ্ট ফিডিঙৰ যিটো আমাৰ মাকৰ গাখীৰ আছে মাকৰ গাখীৰটো ইমানেই ভাল এইটো জানোৱেই আমি তাৰমানে এতিয়া আমি গাখীৰ এটা বনালে এইটো ঠাণ্ডাও হ'ব পাৰে গৰমো হ'ব পাৰে কিন্তু যাক যেনেকুৱা লাগে সেনেকুৱাই ওলায় মাকৰ এতিয়া এটা কেঁচুৱা 201 নম্বৰ বেডত আছে তাৰ সেই মাকৰ কেঁচুৱাটোৰ যিমানখিনি টেম্পাৰেচাৰ যিমানখিনি গৰম যিমানখিনি ঠাণ্ডা লাগিব যিমানখিনি নিউট্ৰিয়েণ্ট লাগিব যিমানখিনি কাৰ্বহাইড্ৰেট লাগিব ভিটামিন সেনেকুৱা ধৰণৰ গাখীৰটোৱেই দিব পাৰিব সেইটো আমি পৃথিৱীৰ কোনেও নোৱাৰোঁ দিব সেইটো মনত ৰাখিব লাগিব ব্ৰেষ্ট মিল্ক কণ্টেইনছ গ্ৰ'থ ফেক্টৰ এনজাইমছ এণ্ড হৰমনছ উইচ হেল্পছ ইন ডাইজেশ্যন এণ্ড ডেভেলপমেণ্ট অফ দ্য বেবি মানে আমি কেঁচুৱাবিলাক লৈ আহিলে ছাৰ হজমৰ কাৰণে এটা দিয়ক ঔষধ গেছৰ কাৰণে ঔষধ এটা দিয়ক ইয়াতে লিখিয়ে দিছে হজম হোৱাৰ কাৰণে গ্ৰোথ কেঁচুৱাটো বাঢ়িবৰ কাৰণে গোটেইখিনি বস্তু ব্ৰেষ্ট মিল্কত এডিকুৱেটলি দিয়া থাকে মানে পৰ্যাপ্ত পৰিমাণে ব্ৰেষ্ট মিল্ক লয়াৰ্ছ দ্য ৰিস্ক অফ এলাৰ্জি এণ্ড এয়াৰ ইনফেকশ্যন ইন আৰ্লি ষ্টেজ ডায়েবেটিছ মেলিটাছ লিম্ফোমা ইন দ্য লেটাৰ ষ্টেজ মানে ইয়াতে কৈছে ব্ৰেষ্ট মিল্কে কি হেল্প কৰে এলাৰ্জি ৰক্ষা কৰে তাৰপিছত আমাৰ কৈছে যে ডাঙৰ হ'লে যেতিয়া 40 বছৰ পিছত ডায়েবেটিছ হ'ব চুগাৰ হ'ব সেইটো সেই জন্মতে আমি ভুল কৰি নাহিলে হয়তো সেইটোৰ পৰা বহুতখিনি আমি হেল্প পাম সেইটো কৈছে লিম্ফোমা কেঞ্চাৰ সেইবিলাকতো হেল্প কৰে ব্ৰেষ্ট মিল্ক ইমান বেনিফিট হয় ব্ৰেষ্ট মিল্ক কণ্টেইনছ এ নাম্বাৰ অফ প্ৰটেক্টিভ ফেক্টৰ চাচ এজ এণ্টিবায়'টিক হুইচ হেল্পছ দ্য ফাইট এগেইনষ্ট দ্য ইনফেকশ্যন কিছুমান এণ্টিবডি থাকে সেই এণ্টিবডিবিলাকে কিছুমান বেমাৰৰ পৰা ৰক্ষা কৰে বেবিজ হু আৰ ব্ৰেষ্ট ফিড হেভ হেল্থি ব্ৰেইন ডেভেলপমেণ্ট ব্ৰেষ্ট মিল্কত কিছুমান বস্তু থাকে সেইখিনিয়ে নিউৰ' ডেভেলপমেণ্ট যিটো ব্ৰেইনৰ ডেভেলপমেণ্টতো যথেষ্ট সহায় কৰে সেইটো গৰুৰ গাখীৰত নাপায় সেইবোৰ এমিনো এচিড কিছুমান আছে ট'ৰিন চিষ্টিন এইবোৰ ইয়াত লিখা নাই পিছত কৈ দিম মই ব্ৰেষ্ট ফিডিং হেল্পছ ইন প্ৰপাৰ জ এণ্ড টুথ ডেভেলপমেণ্ট কিছুমান কেঁচুৱা আহি পেলাই কমপ্লেইন কৰে ছাৰ দাঁতকেইটা এতিয়ালৈকে গজা নাই 6 মাহমানত দাঁত গজিবই লাগে সেইটো বস্তুটো হেল্প কৰে ব্ৰেষ্ট ফিডিং নেক্সট নাই নাই ন এটাই আহি আছে আৰু শ্লাইড আছে ন নাই এইটো হ'ল নেক্সট হ'ব দ্য বেনিফিট অফ ব্ৰেষ্ট ফিডিং ফৰ দ্য মাদাৰ্ছ ব্ৰেষ্ট ফিডিঙে মাকক কি ধৰণে হেল্প কৰে ব্ৰেষ্ট ফিডিং হেল্পছ ইন কণ্ট্ৰলিং পষ্টপাৰ্টাম ব্লিডিং
এতিয়া কথাটো হ'ল আমাৰ যে যিটো PPH হয় PPHটো কিমান ডেঞ্জাৰ হয় পোষ্টপাৰ্টাম হিমৰেজ ব্লিডিং হৈ পেলাই বাচ্চা জন্ম হোৱাৰ পিছত যিটো ইউটেৰাছৰ পৰা ব্লিডিং হয় সেই ব্লিডিঙৰ কাৰণে কিমান মানুহ মৰে তে সেইটো ব্ৰেষ্ট ফিডিঙে হেল্প কৰে কেনেকৈ হেল্প কৰে ব্ৰেষ্ট ফিডিং কৰিলে যেতিয়া কেঁচুৱাটোৱে মাকৰ গাখীৰটো চুপিব চুপাৰ লগে লগে কি হয় আমাৰ ব্ৰেইনত যিটো হাইপোথেলামাছ আছে তাতে মানে টানাৰ লগে লগে গাখীৰটো তাতে সেন্সেশন পঠায় ৰিফ্লেক্স পঠায় সেই ৰিফ্লেক্সৰ থ্ৰুত দুটা হৰমন ৰিলেট হয় সিক্ৰেশন হয় এটা এন্টিৰিয়ৰ পিটুইটাৰী এটা পষ্টেৰিয়ৰ পিটুইটাৰী এন্টিৰিয়ৰ পিটুইটাৰী থাকে প্ৰলেক্টিন পষ্টেৰিয়ৰ পিটুইটাৰী থাকে অক্সিটচিন এটা গ্ৰন্থি অসমীয়াতকৈ গ্ৰন্থি তে সেই গ্লেণ্ড সেই পষ্টেৰিয়ৰ পিটুইটাৰীৰ পৰা যিটো অক্সিটচিন হৰমনটো সিক্ৰেট হয় সেই অক্সিটচিনে আমাৰ ইউটেৰাছটো কন্ট্ৰেক্ট কৰে কৰিলে কি হ'ব তেতিয়া ব্লিডিংটো তাৰ কমি যাব আমি চিন্টোচিন যে দিওঁ চিন্টোচিনত এইটো নেচাৰেল চিন্টোচিন পায় মাকৰ গাখীৰ চুপিলে মাকক এনেকৈ হেল্প কৰে নেক্সট ব্ৰেষ্ট ফিডিং হেল্পছ ইন ৰিলিজিং হৰমনছ ডেট কন্ট্ৰেক্টছ ইউটেৰাছটো কন্ট্ৰেক্ট কৰে PPH পোষ্টপাৰ্টাম ব্লিডিং কমায় ব্ৰেষ্ট ফিডিং ডিলেজ দ্য ৰিটাৰ্ণ অফ মেনষ্ট্ৰুৱেল চাইকেল এনেকুৱা কোৱা হৈছে যে ব্ৰেষ্ট ফিডিঙে কাৰণ গাঁৱৰ মানুহে যেতিয়া মাহেকীয়াটো এইটো মনত ৰাখিব নোৱাৰে তেতিয়া ব্ৰেষ্ট ফিডিঙে কৰে কি এডিকুৱেটলি যদি আমি ব্ৰেষ্ট ফিডিং কৰোঁ 6 মাহলৈকে তাৰপিছত 2 বছৰলৈকে ব্ৰেষ্ট ফিডিঙে কি কৰে বাৰ্থ স্পেচিঙত হেল্প কৰে মানে ইনফাৰ্টিলিটি কৰে 4 পৰা 6 মাহ পৰ্যন্ত ধুনীয়াকৈ এইটো কণ্ট্ৰাচেপ্টিভ নোলোৱাকৈ আমাৰ ব্ৰেষ্ট ফিডিং কৰাৰ কাৰণে তাৰ হেৰি কৰে অভুলেশ্যনত বাধা দিয়ে যেনেকৈ প্ৰলেক্টিন হৰমনটো সিক্ৰেট হয় প্ৰলেক্টিনে অভুলেশ্যনত বাধা দিয়ে সেইকাৰণে ল'ৰা ছোৱালী জন্ম হ'ব নোৱাৰে এতিয়া যদি টেমাৰ গাখীৰ খুৱাই থাকে মাকে তেতিয়া কি হ'ব তেতিয়াতো আৰু প্ৰলেক্টিন সিক্ৰেট নহ'ব ভালকৈ নোহোৱাৰ কাৰণে কি হ'ব ব্ৰেষ্ট ফিডিং এনেও বন্ধ হৈ যাব তাৰপিছত বাচ্চা জন্ম হৈ যাব পাৰে এটা বাচ্চা ডাঙৰে হোৱা নাই বোলে আৰু এটা হৈ গ'ল সেইকাৰণে কয় যে যেতিয়া এই ব্ৰেষ্ট ফিডিংটো কৰা হয় ব্ৰেষ্ট ফিডিঙে কমেও 4 পৰা 6 মাহলৈকে আমাৰ ইনফাৰ্টিলিটি মেইনটেইন কৰে মানে বাচ্চা জন্ম হোৱাত বাধা দিয়ে ব্ৰেষ্ট ফিডিং হেল্পছ ইন শ্বেডিং অফ এক্সট্ৰা ৱেট ডেট মাদাৰ হেজ পুট অন দ্য প্ৰেগনেঞ্চি ব্ৰেষ্ট ফিডিঙে ৱেটটো কমাই দিয়ে ব্ৰেষ্ট ফিডিং ৰিডিউচেছ দ্য ৰিস্ক অফ ডেভেলপিং অষ্টিঅ'পৰচিছ হাড়ৰ যিটো বেমাৰ অষ্টিঅ'পৰচিছ সেইটোত হেল্প কৰে সেইটো নোহোৱাত বাধা দিয়ে ব্ৰেষ্ট ফিডিং ৰিডিউচেছ দ্য ৰিস্ক অফ ব্ৰেষ্ট এণ্ড অভেৰিয়ান কেঞ্চাৰ ব্ৰেষ্টৰ কেঞ্চাৰ অভেৰীৰ কেঞ্চাৰৰ পৰা ৰক্ষা কৰে ইয়াতে যি সৰু সৰুকৈ লিখিছে মেকিং দ্য ব্ৰেষ্ট মিল্কৰ কিছুমান কথা আছে ব্ৰেষ্ট মিল্কটো কেনেকৈ ফৰ্ম হয় আৰু ইয়াতে টাইপবোৰৰ কথা কোৱা হৈছে মই থুলমূলকৈ ইয়াতে কৈ দি আছোঁ ব্ৰেষ্ট মিল্কটো আমাৰ যদি কেঁচুৱা এটাই চুপে গাখীৰ ওলাব কেতিয়াবা মাকে আহি পেলাই মোক সোধে যে ছাৰ গাখীৰ একদম নোলায় তেতিয়া মই প্ৰথম কথাটো সোধোঁ যে তাক পাউডাৰ গাখীৰ কি দি আছা তেতিয়া কয় নান খুৱাইছোঁ অমুক খুৱাইছোঁ তমুক খুৱাইছোঁ যেতিয়া নান খুৱাই বটল দি তেতিয়া কি হয় কেঁচুৱাটোৰ অভ্যাসটো বেয়া হৈ যায় এবাৰ নান খায় নানটো খাবলৈ বহুত ইজি তাতে নিগেটিভ প্ৰেছাৰ ক্ৰিয়েট নহয় নানটো বটলত খুৱাই 1 নম্বৰ কথা বটলৰ পৰা ইনফেকশ্যন হ'ব পাৰে বটলটো খাবলৈ আৰাম এবাৰ আৰাম পাই গ'লে মাকৰ গাখীৰ নুচুপে কাৰণ মাকৰ গাখীৰটো ঠেলা আছে কষ্ট আছে মাকৰ গাখীৰটো অলপ সময় খোৱাৰ পিছত গা চা ঘামি যায় ভাগৰি যায় তেতিয়া কেঁচুৱা এটাই যেতিয়া মাকৰ গাখীৰটো চুপিব বেছিকৈ গা ভাগৰি যাব এটা মানুহে ঘৰত শুই পেলাই টিভি চাই আছে তাৰ ভোক বেছি লাগিব নে দিনটো যেতিয়া কাম বন কৰি আহিব এই ৰাস্তাত মাটি বোলে খান্দি আহিছে ক'ৰবাত বোলে হাজিৰা কাম কৰি আহিছে খেতি বাতি কৰি আহিছে তাৰ ভাগৰ বেছি লাগিব কোৱাচোন সেইটো মানুহৰ বেছি ভাগৰ লাগিব আৰু যাৰ ভাগৰ বেছি লাগিব সি খাব বেছি আৰু যেতিয়া খাব বেছি স্বাস্থ্য হ'ব বেছি কথাটো তেনেকুৱা তে পাউডাৰ গাখীৰটো খোৱাৰ কাৰণে তাৰ কষ্টই নহয় এইটো নিগেটিভ প্ৰেছাৰ নাথাকে বটলটো চেপিলেই ওলাই যায় আৰু মাকৰ গাখীৰটো যিটো চুপিব লাগে কপাল ঘামি যায় ভাগৰ লাগি যায় যেতিয়া ভাগৰ লাগিব সি আৰু বেছিকৈ খায় ভোক বেছি লাগে খাই বেছি বাঢ়ে বেছি তেনেকুৱা কথা তো ইয়াতে এনেকুৱা কৈছে প্ৰডাকশ্যন কেনেকৈ হয় যেতিয়া আমাৰ গাখীৰটো কেঁচুৱাটো চুপে আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ সেইদিনাখন মই পঢ়ি পেলাই গম পালোঁ পাহৰি গ'লোঁ আগতেতো পঢ়িছিলোঁ তো ইয়াতে এটা বস্তু কৈছে কেতিয়াবা মানে মোক বহুতে ফোন কৰে ছাৰ নিপুলটো একদম বেয়া ইয়াতে কৈছে নিপুলৰ কথাই নাই নিপুল নাথাকিলেও প্ৰব্লেম নাই নিপুলটো উল্টা হৈ থাকে নিপুল উল্টা হৈ থাকিলেও প্ৰব্লেম নাই তথাপি গাখীৰ আমি দিব পাৰিম নিপুলৰ কোনো ৰুলেই নাই এনেকৈ কৈছে মই এইবিলাক কৰিলে মানে পঢ়া যায় পঢ়িলে গম পোৱা যায় পাহৰা যায় নহয় তাতে কৈছে নিপুলটো উল্টা থাকক নিপুলৰ কথাই নাই নিপুলৰ পৰা গাখীৰ নোলায় নিপুলৰ চাৰিওফালে যিটো কলা জেগা থাকে সেইখিনি কয় এৰিয়লা
আৰু সেই এৰিয়লাটো মানে কেঁচুৱাটোক আমি এনেকৈ চিকুটি পেলাই এই জোঙাটো বাদ দি যিখিনি ক'লা জেগা গোটেইখিনি মুখৰ ভিতৰত সোমোৱাই দিব লাগে। সি সেইখিনিত যেতিয়া চাপ মাৰি ধৰি ল'ব, ধৰি যেতিয়া চুপিব আৰম্ভ কৰিব গাখীৰ ওলাবই। কথাটো তেনেকুৱা। তাৰপিছত এতিয়া কথাটো হ'ল গাখীৰটো কেনেকৈ প্ৰডাকশ্যন হয় আৰু কি কি টাইপৰ গাখীৰ, এইখিনি শ্লাইডত ইয়াতে কোৱা হৈছে। গাখীৰ প্ৰডাকশ্যনৰ মেইন কথাটো হ'ল যেতিয়া কেঁচুৱাটোৱে টানে তেতিয়া তাৰ চাকিং যিটো ৰিফ্লেক্স, সেই ৰিফ্লেক্সৰ থ্ৰুত আমি এবাৰ ক'লোৱে হাইপ'থেলামাছলৈকে ৰিফ্লেক্স যায়, তাৰ পৰা প্ৰলেক্টিন চিক্ৰেশ্যন হয়। এই প্ৰলেক্টিনে কৰে কি ব্ৰেষ্টত কিছুমান এলভিঅলাই থাকে, সেই এলভিঅলাইত গৈ পেলাই ফাংচন কৰে, কাম কৰি পেলাই গাখীৰটো তাতে বনায় মানে চিক্ৰেট কৰে, প্ৰডাকশ্যন কৰে। তাৰপিছত এই গাখীৰটো চাক কৰাৰ কাৰণে ই ব্ৰেইনত গৈ পেলাই ষ্ট্ৰাইক কৰাৰ কাৰণে লগে লগে মাকৰ অক্সিটচিন হৰম'ন চিক্ৰেট হয়। অক্সিটচিনে কৰে কি গাখীৰটো উলিয়াই দিয়াত সহায় কৰে, কাৰণ ব্ৰেষ্টত বহুত ধৰণৰ পাইপ থাকে যিকেইটা ডাক বুলি কয়, ডাক নিপুলৰ পৰা এনেকৈ পাইপবোৰ গৈ আছে আৰু পাইপৰ মাজে মাজে মাংস আছে, সেই মাংসখিনিত এলভিঅলাই থাকে, সেই এলভিঅলাইত গাখীৰ প্ৰডাকশ্যন হয় আৰু এই পাইপেদি ওলাই আহে। গতিকে এই গোটেইখিনি কাম যে হয় গোটেইখিনি কেঁচুৱাটোৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে কয় কেঁচুৱাই যদি গাখীৰ টানে গাখীৰ ওলাব, এসপ্তাহ 10 দিনমান যদি টানা বন্ধ কৰে গাখীৰ বন্ধ হৈ যাব। কথাটো তেনেকুৱা। তো এইটো হ'ল আমাৰ প্ৰডাকশ্যন। তাৰপিছত আমি আহোঁ, ইয়াতে এইটোৱে দিছে এলভিঅলাই, মিল্ক ডাক, এৰিঅলা, নিপুল এইখিনিয়ে। তাৰপিছত আহিল গাখীৰ কেইবা ধৰণৰো থাকে। কেতিয়াবা এনেকুৱা হয় কেঁচুৱা আহে মোক সোধে যে ছাৰ কেঁচুৱাটোৰ ওজনটো বাঢ়া নাই, তেতিয়া আমি টেনশ্যনত পৰি যাওঁ। ওজনটো বাঢ়া নাই কিয়? গাখীৰ বাহিৰা বস্তু খুৱাইছে নেকি? কাৰণ বাহিৰা বস্তু খোৱালে ওজন কমিব, পাতলাকৈ বনায়, ইটো কৰে, খেলি মেলি হয়, ইনফেকশ্যন হোৱাৰ চান্স থাকে, নাখায় ভালকৈ। তেতিয়া আমি প্ৰথম কথাটো সোধোঁ যে বোলে নাই গাখীৰটোতো ছাৰ আমি অকল বুকুৰ গাখীৰ খুৱাইছোঁ, ভালকৈ খুৱাইছোঁ। তেতিয়া কথাটো হ'ল যদি বুকুৰ গাখীৰ খুৱাইছে তেনেহ'লে কি প্ৰব্লেমটো হৈ আছে? তেতিয়া আমি চাওঁ আৰু এটা ইম্পৰ্টেণ্ট বস্তু সোধোঁ যে গাখীৰটো আপুনি কেনেকৈ খুৱাইছে, ইটো বুকুত খুৱাইছে এবাৰ ইটোত নে একেবাৰে ইটোতে খুৱাই আছে? অঁ ছাৰ এবাৰ ইটোত খুৱাওঁ এবাৰ ইটোত খুৱাওঁ। সেইকাৰণেতো ক্ষীণাই গৈছে কেঁচুৱাটোৰ মাকৰ যেতিয়া যিটো আমাৰ গাখীৰ আছে গাখীৰটো কেইবা ধৰণৰ থাকে। গাখীৰৰ টাইপকেইটা কৈ দিছোঁ। এটা হ'ল কলষ্ট্ৰাম, এসপ্তাহলৈকে যেতিয়া গাখীৰ যিটো ওলায় সেইটোক কয় কলষ্ট্ৰাম, ঠিক আছে। ছেকেণ্ড, এসপ্তাহৰ যিটো গাখীৰ ওলায় এইটো ডাঠ গাখীৰ থাকে, ডাঠ চব বস্তু বেছি পৰিমাণে থাকে আৰু এইটো গাখীৰ বহুত কমকৈ ওলায়, 30ৰ পৰা 100 ml হৈহে ওলায়, 30ৰ পৰা 100 ml লৈকেহে ওলায়, ঠিক আছে, একদম কম পৰিমাণে ওলায়। তাৰপিছত আহিল ট্ৰেনজিশ্যনেল মিল্ক। প্ৰথমটো হ'ল কলষ্ট্ৰাম, ছেকেণ্ডটো হ'ল ট্ৰেনজিশ্যনেল মিল্ক। ইয়াতে পৰিমাণটো অলপ বেছিকৈ ওলায়, ঠিক আছে। তাৰপিছত আহিলোঁ আমি ট্ৰেনজিশ্যনৰ পিছত আহিলোঁ ট্ৰেনজিশ্যনেল মিল্ক আহিল। তাৰপিছত আহিব নেক্সট এসপ্তাহত ওলাল কলষ্ট্ৰাম। ইয়াতে 3-4 দিন লিখিছে কিন্তু মই কিতাপত এইটো পোৱা নাই, যিয়ে নহওক বাৰু এইটো 3-4 দিন নহয়। কলষ্ট্ৰামটো হ'ল এসপ্তাহ, তাৰ ইজিকৈ মই কৈ দিছোঁ ট্ৰেনজিশ্যনেল মিল্ক। তাৰপিছত মানে যিটো চেঞ্জ অভাৰ হ'ব মানে কলেষ্ট্ৰামৰ পৰা আমি মেচিউৰ মিল্কলৈকে যাম, তেতিয়া ট্ৰেনজিশ্যনেল মিল্ক আহিল, সেইটো এসপ্তাহমান ওলাব। তাৰপিছত আহিল মেচিউৰ মিল্ক, মানে এইটো আচল মিল্ক। এই মেচিউৰ মিল্কটো আকৌ 2 ধৰণৰ থাকে, ফ'ৰ মিল্ক আৰু হাইণ্ড মিল্ক, মানে টোটেল 5টামান টাইপ। এটা হ'ল কলষ্ট্ৰাম এসপ্তাহ, ছেকেণ্ডটো হ'ল ট্ৰেনজিশ্যনেল, থাৰ্ডটো হ'ল মেচিউৰ মিল্ক। মেচিউৰ মিল্কৰ আকৌ 2 ধৰণৰ আছে, ফ'ৰ মিল্ক আৰু হাইণ্ড মিল্ক। ফ'ৰ মিল্কটো এনেকুৱা, কেঁচুৱাটো যেতিয়া বুকুৰ গাখীৰটো চুপিব আৰম্ভ কৰে প্ৰথম অকণমান সময় ফ'ৰ মিল্ক ওলাব, যিখিনি গাখীৰ ওলাব সেইখিনি পাতল থাকে, তাতে কম্পনেণ্টবিলাক বেলেগ থাকে, যেনেকৈ কাৰ্বহাইড্ৰেট বা ফেটটো অলপ কম থাকে তাতে, তেনেকুৱা। সেইকাৰণে প্ৰথমতে কেঁচুৱাটো ধৰা এইখিনিতে গাখীৰটো চুপিলে অলপ সময়, তাতে ফেট কম থাকে, আকৌ অকণমান সময় ইয়াতে চুপিলে, আকৌ ইয়াতে অকণমান, তেনেকৈ কৰি থাকিলে কি হয় হাইণ্ড মিল্কটো নাপায়। প্ৰত্যেকটা মিল্কৰ কেঁচুৱাটোৰ দৰকাৰ আছে, মানে আমাক কলষ্ট্ৰামো লাগিব, ট্ৰেনজিশ্যনেল মিল্কো লাগিব, মেচিউৰ মিল্কো লাগিব। মেচিউৰ মিল্কৰ ফ'ৰ মিল্ক, হাইণ্ড মিল্ক 2টা লাগিব। 2টা পাবৰ কাৰণে মাকক কি ক'ব লাগিব যে আপোনালোকে যেতিয়া গাখীৰ খুৱাই আধা ঘণ্টামান একেলেঠাৰিয়ে এটা বুকু ভালকৈ খুৱাই শেষ কৰি ল'ব, খাই ভাগৰি পেলাই টোপনি যাব, টোপনিৰ পৰা উঠিলে আকৌ ইটো নহয় তেতিয়া ইটো দিব। আৰু যদি মাকে যদি 5 মিনিট ইয়াতে খুৱাই 5 মিনিট এইটো খুৱাই তেতিয়া প্ৰব্লেম হয় কি কেঁচুৱাটো অকল ফ'ৰ মিল্কটো পাই থাকে। আৰু ফ'ৰ মিল্ক যেতিয়া পাই থাকিব, ফ'ৰ মিল্কত ফেট কম থাকে, তেতিয়া কেঁচুৱাটো লাহে ক্ষীণাই যাব। সেই তেতিয়া কৈছিলোঁ মই যে মাকে যদি অকল গাখীৰ খুৱায়ো তথাপি কেতিয়াবা ক্ষীণাই থাকে, তেতিয়া এইটো এটা মেইন কজ হয় যে মাকে অকল বুকুৰ গাখীৰ খুৱাই আছে, এবাৰ ইটোত, তেতিয়া আচল যিটো হাইণ্ড মিল্ক সেইটো